হেল্ল' বন্ধুসকল, কেনে আছে? আশা কৰোঁ ভালে আছে, চবেই ভালে থাকক। আজি এটা ইনকুবেটৰ বিষয়ত আপোনালোকৰ লগত আলোচনা কৰিম। এইটো এটা হোমমেড ইনকুবেটৰ হয়, একেবাৰে সৰু 220টা কেপাচিটি ইনকুবেটৰ হয়। এইটো বিৰাট উন্নত ইনকুবেটৰ হয়। আমাৰ গাঁৱৰ এৰিয়াবিলাকত মা ভনীসকলে হাঁহ কুকুৰা পুহি থাকে, ঘৰতে কণীবিলাক গোট খুৱাই থয়। বিক্ৰী কৰিব নোৱাৰে, হয়তো বিক্ৰী কৰিলে একেবাৰে কম ৰেটত বিক্ৰী কৰে। এইটো আপোনালোকে আৰু চিন্তা কৰিব নালাগে। এইটো ইনকুবেটৰ আপোনালোকে লৈ ল'ব পাৰে। এইটো ইনকুবেটৰত আপোনালোকে 220টা কণী দিয়াৰ পিছত জগাই পেলাৰ পিছত আপোনালোকে ডাঙৰ কৰি পুহিব পাৰে। এইটো এটা ধুনীয়া এটা বিজনেছৰ লাইন হয়। যদি আপোনালোকে এইটো ইনকুবেটৰ ল'ব বিচাৰে, আমি দিয়া নম্বৰত কল কৰিব। এইটো ইনকুবেটৰ লোৱাৰ পিছত আমি সকলো তথ্য আপোনালোকৰ লগত আমি জনাই থাকিম। কেনেকৈ কণীকেইটা বহাব, কেনেকৈ কণীকেইটা পৰিচালনা কৰিব, পোৱালিকেইটা জগাৰ পিছত কেনেকৈ ৰাখিব, কি খাদ্য খুৱাব, কোনটো মেডিচিন খুৱাব, সম্পূৰ্ণ তথ্য আমি আপোনালোকৰ লগত জনাই থাকিম। যদি এনেকুৱা এটা ইনকুবেটৰ ল'ব বিচাৰে, আমি দিয়া নম্বৰত কল কৰিব আৰু আমি সম্পূৰ্ণ দায়িত্ব আপোনালোকৰ আমি লৈ ল'ম। এইটো ইনকুবেটৰ লোৱাৰ পিছত আপোনালোকে কোনো চিন্তা কৰিব নালাগে। আপোনালোকে ইনকুবেটৰটো ল'ব পাৰে, আমি নিশ্চয় আপোনালোকক প্ৰভাইড কৰিম অল আছাম ডেলিভাৰী।